অলপ দিনৰ আগত চেকআপ কৰাব গৈছিলোঁ যে, তেতিয়া ভিটামিনছ কেইটামান দি আকৌ ১৫ দিনৰ কাৰণে মাতিছিলে। এয়া ১৫ দিনতকে আচলতে বেছিয়ে হ'ল, ২০ দিনমানে হ'ল। ভাগৱত চলি আছে যে আমাৰ ঘৰৰ ওচৰত, যিসকলে ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে। এৰি যাবলৈ মন যোৱা নাছিলে, সেইকাৰণে একেবাৰে ভাগৱত শেষ হৈছে আৰু তাৰ পিছদিনাখনেই ওলাইছোঁ। এয়া আচলতে আজি ইমান বেছি বেয়া গোন্ধ আছিলে, মানে কি ক'ম, ইমান দিন গৈছোঁ যদিও আজিৰ নিচিনা মানে কৈছোঁ নহয় উশাহ ল'ব পৰা নাছিলোঁ, মাস্ক কিনিহে তত পাইছোঁ। এয়া মই দেখাই মেলি ল'লোগৈ। আচলতে এতিয়া আপোনালোকক মই একো ক'ব নোৱাৰোঁ। ক'ম বুলি কৈছিলোঁ যদিও আচলতে এতিয়ালৈকে মানে একো ক'ব পৰা তেনেকৈ নাই। হোৱা মানে পিছৰ পৰাই যদি কিবা হয় তেতিয়া ক'ম বাৰু আপোনালোকক। কিন্তু আপোনালোকে যদি মানে লিগামেণ্ট ইনজুৰিটো এনেকুৱা মানে কি হয়, আপোনালোকে যদি দুখ পায় মানে গৈ পিনে দেখাবই। মই থৈ দিছিলোঁ কাৰণে মানে ইমান মানে চিৰিয়াছকৈ লোৱা নাছিলোঁ কাৰণে মোৰ মানে আজি এনেকুৱা অৱস্থা হৈছে বুলি ক'ব লাগিব আৰু। যদি লগে লগে মই দেখালোঁ হ'লে তেতিয়া মানে মোৰ কি হয় ইমানখিনি নহ'লগে হ'লে। এইফালে মই দেখাই মেলি ভাইটি যিহেতু খেল খেলাই আছিলে, তালৈ গ'লোঁ, তাক লৈ আহিলোঁগৈ। মানে আমাৰ দেখা হৈছে আৰু তাৰো ছুটি দিছে। এইফালে মায়ে কিবা কিবি বজাৰ কৰি ল'লে আৰু দেখিছে নহয় এনেকুৱা ভিৰ, কি ক'ব আৰু ৰখি ৰখি আমনি লাগি গ'লগে। বাৰু আজিলৈ আহিছোঁ ইমানেই।